Hello everyone, how are you all? আশা কৰো সকলোৰে ভাল। বহুদিন বিৰতিৰ পিছত ক্লাছ 10 আকৌ লাইভ আহিছো। এনেকুৱা এটা চেপ্টাৰ লৈ আহিছো, যিটো চেপ্টাৰত এনেকুৱা এটা শক্তিৰ বিষয়ে, এনেকুৱা এটা এনাৰ্জিৰ বিষয়ে আমি ষ্টাডি কৰিব লাগিব, যিটো এনাৰ্জি ডে টু ডে লাইফত আজিকালি মডাৰ্ণ যিটো সোসাইটি, আমাৰ মডাৰ্ণ লিভিং যিটো ষ্টাইল আটাইতকৈ বেছি প্ৰয়োজন। আৰু সেইটো হৈছে ইলেক্ট্ৰিচিটি। ওকে, সো সকলোৱে এনচিইআৰটি চেপ্টাৰ উলিয়াই লোৱা। চেপ্টাৰ নাম্বাৰ 12 ইলেক্ট্ৰিচিটি, বিদ্যুৎ। আৰু বিদ্যুৎ যদি কোৱা যে বিদ্যুৎ কি, ইলেক্ট্ৰিচিটি হয় কি? সো ইলেক্ট্ৰিচিটি কি হয়? ইট ইজ এ ফৰ্ম অফ এনাৰ্জি। ই হৈছে এটা শক্তিৰ প্ৰকাৰ। তোমালোকে ভাবাচোন, তোমালোকে বহি যে আছা, তোমালোকৰ আশে পাশে এতিয়া কিমান বিলাক শক্তিৰ প্ৰকাৰ আছে, কিমান ধৰণৰ এনাৰ্জি আছে, হয়নে? তাৰ বিলাকৰ মাজেদি ফ্ল' হৈ আছে ইলেক্ট্ৰিকেল এনাৰ্জি। বাল্বটোৰ পৰা পাই আছে লাইট এনাৰ্জি। মই কথা কৈ আছো, তোমালোকে শুনি আছা, সাউণ্ড এনাৰ্জি, শব্দ শক্তি। গৰম হৈ আছে অলপ অলপ ৰুমটো, হিট এনাৰ্জি। So there are so many different form of energy in your room. বহুতখিনি শক্তি বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ প্ৰকাৰত আমাৰ চাৰিওফালে আছে, নহয়নে? সো শক্তিৰে বিভিন্ন প্ৰকাৰবিলাকৰ বিষয়ে আমি ভিতৰত আমি কোনটো শক্তিৰ প্ৰকাৰ বিষয়ে আমি আজি ষ্টাডি কৰিম, সেইটো হৈছে ইলেক্ট্ৰিচিটি অৰ্থাৎ বিদ্যুৎ। ওকে, সো এতিয়া তোমালোকক যদি কওঁ মই যে হোৱাট ইজ হিট, তাপ কি হয়? হিট ইজ এ ফৰ্ম অফ এনাৰ্জি। ইলেক্ট্ৰিচিটি কি হয়? Electricity is a form of energy. Sound কি হয়? Sound is also a form of energy. Okay? এই যে এটা তাপ শক্তি, তাপ কি হয়? শক্তিৰ প্ৰকাৰ। বিদ্যুৎ কি হয়? ইও এটা শক্তিৰ প্ৰকাৰ। শব্দ কি হয়? সিও এটা শক্তিৰ প্ৰকাৰ। শক্তিৰ প্ৰকাৰটো বহুত আছে, কিন্তু বিদ্যুৎ শক্তি বাকিবিলাক শক্তিতকৈ আমি কিদৰে বেলেগ ধৰণে আমি ডিফাৰেন্সিয়েট কৰি চাব পাৰো। বিদ্যুৎ শক্তি বেলেগবিলাক শক্তিতকৈ কেনেকৈ পৃথক। আৰু ইলেক্ট্ৰিচিটিৰ বিষয়ে, বিদ্যুৎ শক্তিৰ বিষয়ে জানিবলৈ হলে আমি কি বিষয়বস্তুৰ বিষয়ে আমি অধ্যয়ন কৰিলে ইলেক্ট্ৰিচিটিক আমি ভালদৰে বুজি পাম। এই সম্পৰ্কে আমি ষ্টাডি কৰিম আজি এইটো চেপ্টাৰত। সো আৰ ইউ ৰেডি এভৰিৱান? সো সকলোৱে আজি জনাবা আমাৰ লাইভটোত তোমালোকৰ কোন কোন জিলাৰ, কোন কোন ডিষ্ট্ৰিক্টৰ আসামৰ আমাৰ ষ্টুডেণ্টে চাই আছে লাইভটো, তোমালোকে জনাবা। সো জানি গম পালে আমি সুখী হ'ম। সো কিমান দেৰি হ'ল, ইটস জাস্ট ষ্টাৰ্ট কৰিছো, জাস্ট ওকে, গোইং টু ষ্টাৰ্ট দিছ চেপ্টাৰ। So, chapter number 12, electricity. মই আজি ইলেক্ট্ৰিচিটিৰ ইন্ট্ৰোডাক্টৰী ক্লাছটো ল'ম। তোমালোকক একচুৱেলি মই ইলেক্ট্ৰিচিটিৰ লগত ৰিলেটেড কিছুমান আনুষংগিক কথা আজি ক্লাছটোত ক'ম যে এই চেপ্টাৰটো পঢ়িবলৈ হ'লে কি বিষয়বস্তুৰ বিষয়ে আমি চাব লাগিব, কি বিষয়বস্তুৰ ওপৰত, কি টপিকৰ ওপৰত ভালদৰে ষ্টাডি থাকিলেহে আমি ইলেক্ট্ৰিচিটি কি এক্সেক্টলি বুজি পাম। ওকে, সো সকলোৱে উলিয়াই লোৱা ইলেক্ট্ৰিচিটি। সো মই আছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে মই বুজাই যাম। ওকে, আৰু তোমালোকক মই বোৰ্ডত ইংলিছ মিডিয়ামত লিখি যাম, লগতে অসমীয়া মাধ্যমতো মই লিখি যাম, ঠিক আছে? সো ইয়েছ, চৰাইদেউ, লখিমপুৰ, শিৱসাগৰ, ডিব্ৰুগড়, ওকে, শোণিতপুৰ, যোৰহাট, মাজুলী, শিৱসাগৰ, কাৰ্বি আংলং, মৰিগাঁও, ওকে, কামৰূপ, বিশ্বনাথ চাৰিআলি, নগাঁও, ওকে, বহুকেইখন ডিষ্ট্ৰিক্ট, চিৰাং ডিষ্ট্ৰিক্ট, ওকে, ওকে, বহুকেইখন ডিষ্ট্ৰিক্টৰ আজি ল'ৰা ছোৱালী আমাৰ লগত লাইভত আছে। সো জানি ভাল লাগিলে। সো অসমৰ বহুকেইখন লগ পোৱা নাই যদিও, বহুকেইখন ডিষ্ট্ৰিক্টলৈ গৈ পোৱা নাই যদিও, এনেই কেতিয়াবা বাছত যাওঁতে বা ট্ৰেইনত যাওঁতে পাৰ হৈ গৈছো, কিন্তু সেই জেগাটোলৈকে ফুৰিবলৈ বুলি কেতিয়াবা গৈ পোৱা নাই। জানি ভাল লাগিছে তোমালোক সকলোৰ উপস্থিতি। আই ৱেলকাম ইউ অল। আৰু পঢ়াটো ভালকে পঢ়িব লাগিব, ঠিক আছে? আমাৰ পৰীক্ষা পঢ়ি হৈছে হয় নহয়, প্ৰিপেৰেশ্যন বেটাৰ হৈ গৈ থাকিব লাগিব। আৰু তোমাৰ ডিচেম্বৰ আৰু জানুৱাৰী এই দুটা মাহতো তোমালোকৰ লগত মই এনি টাইম থাকিম। তোমাৰ সেই ইউটিউব লাইভতেই বুলি হওক বা তোমাৰ আমাৰ এপৰ ক্লাছ বিলাকতেই হওক। ওকে, আৰু যিখিনিয়ে আমাৰ লগত এতিয়াও এপত জড়িত হোৱা নাই, তোমালোকে অতি এটা সুন্দৰ, এটা ধুনীয়া, তোমালোকে একো টেনচন ল'ব নলগীয়া এটা ধুনীয়া অফাৰ দি আছে আমাৰ এপৰ পৰা। সো আমাৰ লগত যোগাযোগ কৰিবা, যাৰ দ্বাৰা আমাৰ এপৰ লগত জড়িত হৈ পাৰিবা। আৰু ইটছ এ মেমৰি। ওকে, সো আমি ভালদৰে পঢ়িম, ইজনে সিজনক বুজিম। ওকে, তোমালোকৰ ডাউটছ বিলাক মই ক্লিয়াৰ কৰিব ট্ৰাই কৰিম। So let's start the chapter. So electricity, বিদ্যুৎ. So electricity কি হয়? Simple language or it's a form of energy. বিদ্যুৎ হৈছে, it is a form of energy. Form of energy. Okay? So electricity কি হয়? বিদ্যুৎ হৈছে এটা শক্তিৰ প্ৰকাৰ। বিদ্যুৎ হৈছে এটা শক্তিৰ প্ৰকাৰ। শক্তিৰ প্ৰকাৰ। Okay? এতিয়া কথাটো হ'ল,
তোমালোকক যদি মই কওঁ যে তাপটোতো এটা শক্তিৰ প্ৰকাৰ, হিট ইজ অলসো এ ফৰ্ম অফ এনাৰ্জি, ইলেক্ট্ৰিচিটিটো এটা ফৰ্ম অফ এনাৰ্জি, বিদ্যুৎটো এটা শক্তিৰ প্ৰকাৰ, ডিফাৰেন্সিয়েট কেনেকৈ কৰিবা? কেনেকৈ কৰিবা? যে স্যাৰ তাপটো হৈছে এনেকুৱা এটা শক্তি যিটো শক্তি দুটা বস্তুৰ মাজত উষ্ণতাৰ পাৰ্থক্য থাকিলেহে এটাৰ পৰা ইটোলে ফ্লো হ'ব। মই কি ক'লো? হিট হৈছে এনেকুৱা এটা ফৰ্ম অফ এনাৰ্জি যিটো এনাৰ্জি ফ্লো হ'ব কেতিয়া? টেম্পাৰেচাৰ ডিফাৰেন্স থাকিব লাগিব। সাপোজ ধৰি ললো এটা বস্তু তোমাৰ টেম্পাৰেচাৰ হৈ গ'ল 100 ডিগ্ৰী সেলসিয়াস আৰু এটা বস্তুৰ টেম্পাৰেচাৰ হৈ গ'ল 20 ডিগ্ৰী সেলসিয়াস। যদি দুইটা বস্তুকে মই টাচ কৰাই দিও নহয়, ইটোৰ পৰা সিটোলে কি হ'ব? হিটটো ফ্লো হ'ব। ওকে, এইটো আৰু এইটো অবজেক্টৰ মাজত কিহৰ ডিফাৰেন্স আছে? টেম্পাৰেচাৰৰ ডিফাৰেন্স। টেম্পাৰেচাৰৰ ডিফাৰেন্স থাকিলেহে এটাৰ পৰা ইটোলে কি হৈছে? হিট ফ্লো হৈছে। কিন্তু টেম্পাৰেচাৰ ডিফাৰেন্স থাকিলে কাৰেণ্টটো ফ্লো নহ'ব। কাৰেণ্ট ফ্লো হ'বলৈ বেলেগ কিবা হ'ব লাগিব নাই? সো এটা ওয়্যাৰ ডাল আছে, ওয়্যাৰ ডালৰ এটা মাথাৰ পৰা ইটো মাথালে কি হ'ব লাগিব? ইলেক্ট্ৰিচিটি ফ্লো হ'ব লাগিব। সো ইলেক্ট্ৰিচিটি টেম্পাৰেচাৰ ডিফাৰেন্সটো ফ্লো নহয়, ইলেক্ট্ৰিচিটি ডিফাৰেন্স, যাৰ ডিফাৰেন্সত ইলেক্ট্ৰিচিটি ফ্লো হ'ব তাকে আমি কি বুলি কওঁ? পটেনশিয়াল ডিফাৰেন্স, বিভৱ ভেদ। পটেনশিয়াল ডিফাৰেন্স, যাক আমি কি বুলি কওঁ অসমীয়াত? বিভৱ ভেদ। সো এই বিভৱ ভেদনো কি? আমি সেই সম্পৰ্কে ষ্টাডি কৰিব লাগিব। ওকে, তোমালোকে নিজে চিন্তা কৰি চোৱাচোন, এইটো এটা কি? পেন। এই পেনটো ইয়াত আছে, হয়নে? এই পেনটো যে মই এৰি দিছো, ইয়াৰ ওপৰৰ পৰা তললে এনেকে ফ্লো কৰিছে নে বাৰু? কিয় কৰিছে? এই বিন্দুটো আৰু এই বিন্দুটোৰ স্থানৰ মাজত, এইটো পজিশন আৰু এইটো পজিশনৰ মাজত পটেনশিয়ালৰ ডিফাৰেন্স আছে। এই পটেনশিয়ালটো কি পটেনশিয়াল? গ্ৰেভিটেশনাল পটেনশিয়াল, মধ্যাকৰ্ষণিক বিভৱ ভেদ। এই বিন্দুৰ বিভৱ আৰু এই বিন্দুৰ বিভৱৰ মাজত পাৰ্থক্য আছে। সো এই বিভৱ ভেদৰ বাবে এইটো কি ফ্লো হৈছে? এটা এটা ভৰ, মাছ। মাছ ফ্লো হৈছে কেলে? মাছ কিয় ফ্লো হৈছে? গ্ৰেভিটেশনাল পটেনশিয়াল ডিফাৰেন্সৰ কাৰণে। মধ্যাকৰ্ষণিক বিভৱৰ ভেদ থাকিব লাগিব, তেতিয়াহে ভৰ ফ্লো হ'ব, মাছ ফ্লো হ'ব। ওকে, টেম্পাৰেচাৰৰ ডিফাৰেন্স থাকিব লাগিব, তেতিয়াহে হিট ফ্লো হ'ব। আৰু ইলেক্ট্ৰিকেল পটেনশিয়াল ডিফাৰেন্স থাকিব লাগিব, তেতিয়াহে কি ফ্লো হ'ব? ইলেক্ট্ৰিক কাৰেন্ট ফ্লো হ'ব। এতিয়া ইলেক্ট্ৰিক কাৰেন্ট ফ্লো হোৱা মানেনো কি? ওকে, আমি কৈছো আজি পানীৰ সোঁতটো বিৰাট বেছি দেই, সেইটো ওয়াটাৰ কাৰেন্ট। ওকে, ওয়াটাৰ কাৰেন্ট মানে কি? ফ্লো অফ ওয়াটাৰ। পানী যেতিয়া বৈ গৈছে তাকে আমি কৈছো পানীৰ প্ৰবাহ, ওয়াটাৰ কাৰেন্ট। বতাহ যেতিয়া, বায়ু যেতিয়া চলাচল কৰিছো তাকে আমি কি বুলি কৈছো? বায়ুৰ প্ৰবাহ বা বতাহ, এয়াৰ কাৰেন্ট বা উইন্ড। আৰু যেতিয়া কি ফ্লো কৰিব? চাৰ্জ যেতিয়া ফ্লো কৰিব, আধান যেতিয়া গতি কৰিব, আধানৰ গতিক আমি কি বুলি কম? বিদ্যুৎ প্ৰবাহ। ওকে, সো এই যে ইলেক্ট্ৰিকেল এনাৰ্জি, ইলেক্ট্ৰিকেল এনাৰ্জি মানে হৈছে ইলেক্ট্ৰিকেল চাৰ্জৰ এটা ফ্লো। ওকে, এতিয়া চাৰ্জ মানেনো কি? আধান মানেনো কি? ওকে, সো আমি এতিয়া পঢ়িম হোৱাট ইজ চাৰ্জ। ইলেক্ট্ৰিচিটি মানে, ইলেক্ট্ৰিকেল কাৰেন্ট মানে হ'ব ফ্লো অফ চাৰ্জ। এতিয়া চাৰ্জ মানেনো কি? আধান মানেনো কি? ওকে, প্ৰথমতে আমি পঢ়িম আধান কাক কয় নো? বুজি পাইছা নহয়? ওয়াটাৰ ফ্লো কৰিলে আমি ওয়াটাৰ কাৰেন্ট বুলি কওঁ, আৰু চাৰ্জ যেতিয়া ফ্লো কৰিব তেতিয়া আমি কি বুলি কওঁ? ইলেক্ট্ৰিকেল কাৰেন্ট। তোমালোকে জানাই, আমি আজি ডিটেইলছত পঢ়িম, তোমালোকে জানাই চাৰ্জটো শুনিছাই, চাৰ্জ ফ্লো হোৱা দেখিছা, হয় নহয়? আনকি বিজুলী বাৰুতেও দেখিছা চাৰ্জ ফ্লো হোৱা, হয় নহয়? কিন্তু কণ্ডাক্টৰৰ মাজত চাৰ্জটো ফ্লো হোৱা দেখা নাই। ওকে, আমি সেইখিনি বস্তু পঢ়িম যে কণ্ডাক্টৰৰ মাজত যেতিয়া চাৰ্জ যাব কেনেকে যাব, কিনো যায়, চাৰ্জ মানেনো কি? এতিয়া প্ৰথম কথা, চাৰ্জ বা আধান মানে কি? এইটো কি হয়? চাৰ্জ আৰু আধান হৈছে ইট ইজ এ ফান্ডামেন্টাল প্ৰপাৰ্টি, ফান্ডামেন্টাল প্ৰপাৰ্টি of any substance, any object. Okay, it's a fundamental property of any object. Okay, ই হৈছে সকলো বস্তুৰে এটা ফান্ডামেন্টাল মানে এটা প্ৰাথমিক বা মৌলিক গুণ। ওকে, আধান কি? আধান হৈছে এটা, আধান হৈছে ওকে সকলো বস্তুৰে, সকলো পদাৰ্থৰে এটা মৌলিক বৈশিষ্ট্য, এটা মৌলিক বৈশিষ্ট্য। এই স্যার মৌলিক বৈশিষ্ট্য, ফান্ডামেন্টাল প্ৰপাৰ্টি,
বৰ টান পাইছো দেই কিনো মানে ফান্ডামেন্টেল প্ৰপাৰ্টি মানে ফান্ডামেন্টেল মানেনো কেলে কলে মৌলিক বুলি কেলে কলো মৌলিক মানে কি ফান্ডামেন্টেল মানে কি যেটো সকলোতে বিৰাজমান সকলোতে আছে এতিয়া চোৱা তোমালোকক যদি কওঁ মই হোৱাট ইজ এ কালাৰ চিন্তা কৰাচোন সব বস্তুৰে কালাৰ আছে নাই সবৰে কালাৰ আছে না তো কালাৰটো কি সকলো বস্তুৰ এটা মৌলিক গুণ ওকে কালাৰটো কি সবৰে এটা ফান্ডামেন্টেল প্ৰপাৰ্টি সব বস্তুৰে কালাৰ আছে দুনিয়াত থকা হয় নহয় বাৰু এতিয়া ঠিক তেনেকে মই যদি খুদো খংটো কি এংগাৰনেছটো কি হয় হোৱাট ইজ এংগাৰ আমি যে খং উঠিছে খংটো কি হেতু মানুহৰ ভিতৰত থকা এটা প্ৰপাৰ্টি সকলো মানুহৰে ভিতৰত খং আছে মৰম কি সকলো জীৱৰে ভিতৰত মৰম আছে মানুহৰো মৰম আছে খংটো মানুহৰে নাই জীৱজন্তুৰো আছে হয় নহয় সো খং মৰম দয়া ক্ষমা এইবিলাক আমাৰ কি হয় সবৰে ভিতৰত থকা এটা প্ৰপাৰ্টি ইটস এ ফান্ডামেন্টেল প্ৰপাৰ্টি আমাৰ সবৰে ভিতৰত আছে জিআই থকা বস্তু হয় নহয় বাৰু তোমাৰো আছে মোৰো আছে খং খং মৰম তোমাৰো আছে মোৰো আছে এটা এইবিলাক কি ফান্ডামেন্টেল প্ৰপাৰ্টি এইবিলাককে কয় মৌলিক গুণ মানে সবতে বিৰাজমান কি সকলোতে আছে ওকে ঠিক তেনেকে চাৰ্জটো কি ইটস এ ফান্ডামেন্টেল প্ৰপাৰ্টি সকলো বস্তুতে চাৰ্জ আছে পৃথিৱীত যিমান বস্তু আছে নহয় সকলোতে চাৰ্জ আছে সকলোতে আধান আছে ওকে কিন্তু আধানৰ দুটা প্ৰকাৰ আছে এটা হৈছে ধনাত্মক আধান আৰু এটা আছে ঋণাত্মক আধান পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ এতিয়া এই যে বস্তুবিলাক যে আধান সবতে আছে আমি কেনেকে গম পাম সবতে আধান আছে বুলি চাৰ্জ যে আছে আমি কেনেকে গম পাম ওকে সো কেনেকে গম পাম চাবা দেই চাৰ্জ আছে বুলি সৰুতে এটা প্ৰেক্টিকেল কৰিছানে বাৰু যে শুকান চুলিত যেতিয়া ফণী এখন ঘহাই দিলা এনেকুৱা এটা ঘটনা হল যে ফণীখন যেতিয়া কাগজৰ টুকুৰাবিলাকৰ ওচৰত লৈ গলা নহয় টানি দিলে হয়নে মনত পৰিছেনে বাৰু মই কাইলে পঢ়িলে এটা শৰ্টস তোমালোকক দি আছো চাবা যত কি কৰিম সিম্পল কে প্লাষ্টিকৰ ঘৰত আছে তোমালোকৰ ষ্টিক ফাইলত প্লাষ্টিক ষ্টিক ফাইলৰ প্লাষ্টিকৰ এইটো লবা এটা বাৰটো লবা তাক ধুনিয়াকে উলৰ লগত একদম ঘহিবা উলৰ কাপোৰ এখনৰ লগত আৰু এডাল প্লাষ্টিকৰ বাৰ লবা উলৰ কাপোৰ এখনৰ লগত ঘহিবা ধুনিয়াকে এটা জায়গা থোলা বটল এটা হাফৰটোৰ মূৰত নেকে লগাই থোলা ইটা এডালৰ ওচৰত লৈ যাবচোন ন ঠেলিব কেলে ঘহি দিয়াৰ লগে লগে হল কি এনেকুৱা কি ঘটনা হৈ গল যে এডালে ইডালক ঠেলিব ললে চুলিৰ লগত ফণীখন ঘহাই দিয়াৰ লগে লগে ফণীখনত এনেকুৱা কি বস্তু সৃষ্টি হল এনেকুৱা কি বস্তু ক্ৰিয়েট হল যে তা কাগজৰ টুকুৰাবিলাকৰ ওচৰত লৈ যোৱাৰ লগে লগে তাক এট্ৰেক্ট কৰিলে ওকে সো কি ক্ৰিয়েট হৈ গল চাৰ্জ চাৰ্জ আসলে ক্ৰিয়েট হোৱা নাই চাৰ্জ সব বস্তুতে আছে কিন্তু পজিটিভ যিমান থাকে নহয় নেগেটিভো সমান থাকে ওকে আৰু পজিটিভ আৰু নেগেটিভ যেতিয়া সমান থাকিব তেতিয়াই কি নিউট্ৰেল ওকে তোমালোকে এটমৰ বিষয়ে পঢ়িছা গোটেই দুনিয়াখন কি হয় কনসিস্ট অফ এটম হয় না গোটেই দুনিয়াখন ভাবিছাচোন তুমি মই আমাৰ ভিতৰত থকা বস্তুবিলাক চোৱা এই কাপোৰটো মই পিন্ধি থকা এই প্লাষ্টিকটো চুলিডাল ওকে মোৰ দাড়িডাল মোৰ ভিতৰত থকা অংগ পতংগ সকলো বস্তু কুখনো কিহেৰে গঠিত কুখ বেৰ হয় না সেলটো কিহেৰে গঠিত ন ভিতৰত যেটা আমাৰ সেল আছে ওকে আমাৰ গোটেই বডিটো কি হ'ব কনসিস্ট অফ সেলস হয় নহয় কুখ সেলনো কিহেৰে গঠিত সেলৰ ভিতৰত কি আছে ডিঅক্সি ৰিবোনিউক্লিক এসিড নিউক্লিয়াছৰ ভিতৰত আছে এসিড মানে কি এইবিলাক মলিকিউল মলিকিউল আকৌ কনসিস্ট অফ কি হয় এটম মানে গোটেই দুনিয়াখনে কনসিস্ট অফ এটম ওকে মোৰ পেনটো কি হয় প্লাষ্টিকটো কি হয় সাবস্টেন্স এটা এই সাবস্টেন্সটো কনসিস্ট অফ কি হয় প্লাষ্টিক মলিকিউলস কনসিস্ট অফ কি এটমস মানে গোটেই দুনিয়াখন কি হয় কনসিস্ট অফ এটমস হয়নে গোটেই দুনিয়াখন গোটেই ইউনিভাৰ্সখন কি হয় কনসিস্ট অফ এটমস ওকে পৰমাণুৰে গঠিত গোটেই দুনিয়াখন যিমান দেখি আছে বস্তু ওকে হাইড্ৰোজেন আৰু হাইড্ৰোজেন দুটা পৰমাণু লগ লাগি হৈছে হাইড্ৰোজেন গেছ সেই একে হাইড্ৰোজেনৰ দুটা আৰু অক্সিজেনৰ এটা পৰমাণু লগ লাগি হৈছে H2O পানীৰ ওয়াটাৰ ওকে ওয়াটাৰ মলিকিউল সেই একে হাইড্ৰোজেন আৰু ক্লোৰিনৰ এটা এটম লগ লাগি হৈছে হাইড্ৰোক্লোৰিক এসিড HCl ওকে that means the whole universe is consist of atoms সব তোমাৰ পৰমাণুৰে গঠিত এতিয়া কথাটো হৈছে পৰমাণুনো কিহেৰে গঠিত
এটমৰ ভিতৰতনো কি থাকে ক্লাছ 9ত কৰিছিলা নে বাও এখিলা সোণৰ পাত গোল্ডৰ ফয়েল এখিলাৰ মাজেদি যেতিয়া আলফা ৰশ্মি পঠিয়াই দিছিলে ৰাদাৰফোৰ্ডে তাৰ পৰা এটমৰ ষ্ট্ৰাকচাৰ দিছিলে আমাক আৰু কৈছিলে কি এটমৰ ভিতৰত কি থাকে আৰু তাৰ পৰা যেতিয়া এটমৰ বিষয়ে ষ্টাডি আৰম্ভ হ'ল সায়েন্সে আমাক ক'লে যে এটম এটাৰ ভিতৰত পৰমাণু এটাৰ ভিতৰত কি থাকে তোমাৰ মই অকনমান ডিটেইলছত কৈ গৈ আছো যাতে বুজি পোৱা বস্তুবিলাক আধান হয় কি একচুৱেলি এটম এটাৰ ভিতৰত কি থাকে এটম এটাৰ ভিতৰত তিনি ধৰণৰ পাৰ্টিকল থাকে পৰমাণু এটাৰ ভিতৰত তিনিটা ধৰণৰ তিনি প্ৰকাৰৰ কণিকা থাকে ওকে কি পৰমাণু এটাৰ একদম চেণ্টাৰটোক আমি কওঁ নিউক্লিয়াছ নিউক্লিয়াছৰ ভিতৰত থাকে প্ৰটন আৰু নিউট্ৰন ওকে নিউক্লিয়াছ তোমাক ডাঙৰকৈ জুম কৰি পেলাই আছো ইয়াৰ ভিতৰত কি থাকে প্ৰটন আৰু নিউট্ৰন আৰু নিউক্লিয়াছৰ চাৰিওফালে কিছুমান সাৰ্কুলাৰ ৰাস্তাত সাৰ্কুলাৰ অৰবিটত ঘূৰি থাকে কিছুমান অন্য ধৰণৰ পাৰ্টিকল যাৰ নাম দিলো ইলেক্ট্ৰন ওকে এতিয়া প্ৰটন পাৰ্টিকল নিউট্ৰন পাৰ্টিকল আৰু ইলেক্ট্ৰন পাৰ্টিকল এই তিনটা পাৰ্টিকল থাকে এটম এটাৰ ভিতৰত এতিয়া ইলেক্ট্ৰন আৰু প্ৰটনৰ কি হয় জানানে বাৰু নেচাৰটো অলপমান ইটোৱে সিটোৰ বিপৰীত হয় এই যে চুম্বক এডাল নৰ্থক ঠেলে এই যে চুম্বক এডালে তোমাৰ নৰ্থে সাউথক টানে হয় না নহয় বাৰু সিমিলাৰক ঠেলিছে অপজিটক টানিছে সো ইহঁতৰ কি হয় তোমাৰ এই নেচাৰ বিলাক বেলেগ হয় সো ইলেক্ট্ৰনৰ নেচাৰৰ লগত প্ৰটনৰ নেচাৰ নিমিলে ইলেক্ট্ৰনৰ যেটো নেচাৰ ওকে তাৰ নেচাৰটোক নাম দিলে নিগেটিভ নেচাৰ আৰু এটো নিগেটিভ কিহৰ নেচাৰ ইলেক্ট্ৰনৰ চাৰ্জৰ নেচাৰ ইলেক্ট্ৰনৰ যেটো আধান ইলেক্ট্ৰনৰ আধানটো কি বুলি কলে ঋণাত্মক আধান নিগেটিভ চাৰ্জ আৰু প্ৰটনৰ যেটো আধান প্ৰটনৰ চাৰ্জটো কি বুলি কলে পজিটিভ চাৰ্জ ওকে আৰু নিউট্ৰনটো হৈ গল তোমাৰ নিউট্ৰেল এইখিনি বস্তু তোমালোকে ক্লাছ 9 তোমালোকে পঢ়ি আছা এটমিক ষ্ট্ৰাকচাৰৰ বিষয়ে যেতিয়া পঢ়িছা ওকে এতিয়া নিগেটিভ চাৰ্জ ইলেক্ট্ৰনৰ পজিটিভ চাৰ্জ প্ৰটনৰ দুইটাৰ চাৰ্জটো অপোজিট আৰু পজিটিভ চাৰ্জে নিগেটিভ চাৰ্জক সদায় কি কৰিব এট্ৰেক্ট কৰিব এইখিনি বেছিক কথা তোমালোকে জানা পজিটিভ চাৰ্জে কি কৰিব নিগেটিভ চাৰ্জক এট্ৰেক্ট কৰে সদায় আৰু নিগেটিভে নিগেটিভক ৰিপেল কৰিব ঠিক তেনেকৈ পজিটিভে পজিটিভক ৰিপেল কৰিব এতিয়া কথাটো হ'ল চাবা কি এটম এটাৰ ভিতৰত কি থাকে নিউক্লিয়াছৰ ভিতৰত থাকে প্ৰটন আৰু নিউট্ৰন আৰু নিউক্লিয়াছৰ বাহিৰত কিছুমান নিৰ্দিষ্ট সাৰ্কুলাৰ অৰবিটত ঘূৰি থাকে ইলেক্ট্ৰন এইখিনিলৈকে তোমালোকে কনসেপ্ট ক্লাছ 9 পাই আহিছা এতিয়া কিবা কাৰণত যদি এটমটোৰ পৰা ইলেক্ট্ৰনটো ওলাই যাবলৈ হয় ইয়াত প্ৰটনৰ সংখ্যা বাঢ়ি যাব নাই মই কি কৈছো প্ৰটন যিমান থাকিব হয় নিউক্লিয়াছৰ ভিতৰত নিউক্লিয়াছৰ বাহিৰেও ঘূৰি ফুৰিব ইলেক্ট্ৰন সিমান ইলেক্ট্ৰনৰ চাৰ্জটো নিগেটিভ প্ৰটনৰ চাৰ্জটো পজিটিভ ওকে ফৰ এক্সাম্পল তোমালোকে এলুমিনিয়াম ওকে মই এলুমিনিয়াম কে লৈছো কাৰণ পঢ়ি আছো ইলেক্ট্ৰিচিটি আৰু তোমালোকৰ ঘৰত থকা যিবিলাক ওয়্যাৰিং ইলেক্ট্ৰিকেল ওয়্যাৰিং সেই ইলেক্ট্ৰিকেল ওয়্যাৰিংত ইউজ কৰা তোমাৰ তাঁৰ বিলাক যিবিলাক বিদ্যুৎ প্ৰবাহ যিবিলাক তাঁৰৰ মাজেৰে চালিত হৈ আছে সেই তাঁৰ বিলাকৰ মাজেদি যে গৈ আছে ইলেক্ট্ৰিচিটি সেই তাঁৰ বিলাক কিহৰ তাঁৰ ঘৰত ইউজ কৰা তাঁৰ বিলাক কপাৰ অৰ্থাৎ তামৰ তাঁৰ কপাৰটো ভাল কণ্ডাক্টৰ বহুত ধুনীয়া কণ্ডাক্টৰ সবচে বেছি ভাল কণ্ডাক্টৰটো হৈছে সিলভাৰ ওকে তাৰ পিছতে কপাৰটো ওয়ান অফ দা বেষ্ট কণ্ডাক্টৰ ওকে এটা কপাৰৰ তোমালোকক যদি মই সুধো যে কপাৰৰ এটমিক নাম্বাৰ কিমান নাজানা তোমালোকে কপাৰৰ এটমিক নাম্বাৰ হয়নে সেইটো কাৰণে মই কি কৈছো এলুমিনিয়াম লৈছো এটা এলুমিনিয়ামৰ এটমিক নাম্বাৰ কি এলুমিনিয়ামৰ এটমিক নাম্বাৰ হৈছে 13 আৰু এটমিক নাম্বাৰ কাক কয় পৰমাণু সংখ্যা বা পাৰমাণবিক সংখ্যা কাক কয় ওকে কাক কয় যে এলুমিনিয়ামৰ এটমটোৰ নিউক্লিয়াছৰ ভিতৰত প্ৰটন কেইটা আছে সো এটো যদি এলুমিনিয়ামৰ নিউক্লিয়াছটো তাত প্ৰটন কেইটা আছে 13টা প্ৰটন আছে 13টা প্ৰটন আছে আৰু প্ৰটনৰ চাৰ্জটো কি হয় পজিটিভ আৰু লগতে ইয়াত কি আছে নিউট্ৰনো আছে নিউট্ৰন কেইটা আছে হেতু বাদ দিয়া ওকে আমি যেহেতু ইয়াত প্ৰটন আৰু ইলেক্ট্ৰনৰ বিষয়ে আমি চাম নিউট্ৰনো থাকে কিন্তু মই কি কৈছো প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা সমান নহবও পাৰে নিউট্ৰন বেছিও থাকিব পাৰে কমও থাকিব পাৰে ওকে কিন্তু এই যে চাৰিওফালে ঘূৰি থাকিব ইলেক্ট্ৰন ইয়াত কি হ'ব 13 হৈ গ'ল 283 এইখিনি বস্তু ইতিমধ্যে পঢ়িছাই ইলেক্ট্ৰনিক কনফিগাৰেশন প্ৰথমটো সেলত দুটা ইলেক্ট্ৰন দ্বিতীয় সেলত 8টা ইলেক্ট্ৰন আৰু 3 নম্বৰ সেলটোত হ'ব তোমাৰ 3টা ইলেক্ট্ৰন ওকে
সো প্ৰথম সেলটোত ঘূৰি আছে দুটা ইলেক্ট্ৰন তাৰ পিছতত ঘূৰি আছে তোমাৰ 8টা ইলেক্ট্ৰন 1 2 3 4 5 6 7 8 তাৰ পিছৰ সেলটোত ঘূৰি আছে তোমাৰ 3টা ইলেক্ট্ৰন 1 2 3 ওকে এতিয়া মই কৈছো কি যে এটা এটমত পৰমাণু এটাত নিউক্লিয়াছৰ ভিতৰত প্ৰটন যিমান থাকে নহয় নিউক্লিয়াছৰ চাৰিফালে ইলেক্ট্ৰনো সিমান ঘূৰি ফুৰে আৰু প্ৰটনৰ চাৰ্জটো হৈ গল পজিটিভ আৰু ইলেক্ট্ৰনৰ চাৰ্জটো হৈ গল তোমাৰ নিগেটিভ ওকে এতিয়া প্ৰটনৰ চাৰ্জ পজিটিভ আৰু ইলেক্ট্ৰনৰ চাৰ্জটো হৈ গল নিগেটিভ এতিয়া ইলেক্ট্ৰনৰ আৰু প্ৰটনৰ যদি সংখ্যাটো সমান থাকে ওকে এটাৰ পজিটিভ চাৰ্জ এটাৰ নিগেটিভ চাৰ্জ টোটেল চাৰ্জ কিমান 0 টোটেল চাৰ্জ কিমান হৈ যাব 0 মুঠ আধান শূন্য হেতু কাৰণে আমি কও অবজেক্টটো নিউট্ৰেল ওকে অবজেক্টটো বলে এলুমিনিয়াম পৰমাণুটো এলুমিনিয়াম এটমটো নিউট্ৰেল নিউট্ৰেলৰ মিনিংটো তাত চাৰ্জ 0 আৰু চাৰ্জ 0 মানে কি প্লাস যিমান মাইনাস সিমান এটো কথা মনত ৰাখিবা এলুমিনিয়ামৰ এটমটোৰ ভিতৰত চাৰ্জ আছে নে নাই বলে চাৰ্জ আছে স্যাৰ পজিটিভ চাৰ্জ যিমান আছে নিগেটিভ চাৰ্জ কিমান আছে নিউক্লিয়াছত পজিটিভ চাৰ্জ যিমান আছে নিউক্লিয়াছৰ চাৰিফালে নিগেটিভ চাৰ্জ কিমান আছে হেতু কাৰণে টোটেল চাৰ্জটো কিমান হৈ আছে 0 সো মই যদি কওঁ যে এলুমিনিয়ামৰ এটমটোৰ এটা টোটেল চাৰ্জ কিমান টোটেল চাৰ্জ 0 কিন্তু চিন্তা কৰচোন টোটেল চাৰ্জ মানে কি চাৰ্জ নাই নেকি চাৰ্জ আছে পজিটিভ যিমান আছে নিগেটিভ সমান আছে না হেইটো কাৰণে মই কি কৈছো চাৰ্জটো হৈছে এটা ফান্ডামেন্টাল প্ৰপাৰ্টি সোৱা সবতে চাৰ্জ আছে দুনিয়াত কাৰণ গোটে দুনিয়াখনে কনসিস্ট অফ কি হয় এটমছ আৰু সব এটমৰ ভিতৰতে এইটোৱে খেল না নিউক্লিয়াছৰ ভিতৰত থাকে পজিটিভ নিউক্লিয়াছৰ পিছফালে পিটপিটাই ঘূৰি ফুৰে নিগেটিভ চাৰ্জ তাক আমি ইলেক্ট্ৰনছ বুলি কওঁ আৰু প্ৰটন আৰু ইলেক্ট্ৰন সমানে থাকে না সো পজিটিভ চাৰ্জ যিমান নিগেটিভ চাৰ্জ সমান সো হেতু কাৰণে গোটে এটমটো এজ এ হল কি নিউট্ৰেল ইটস এ নিউট্ৰেল এটম ওকে উদাসীন এটা পৰমাণু মই তোমাক এক্স্যাক্টলি এটো ক'বলৈ বিচাৰিছো যে চাৰ্জ সবতে থাকে আৰু এটা বস্তু বলে চাৰ্জলেস ওকে ইয়াত চাৰ্জ নাই চাৰ্জ 0 তাৰ মিনিংটো হৈছে তাত পজিটিভ চাৰ্জ যিমান আছে নিগেটিভ চাৰ্জ সমানে আছে এই কথাটো মনত ৰাখিবা এতিয়া ভাবিছোৱা কিবা কাৰণত যদি এই এলুমিনিয়ামৰ এটমটোৰ পৰা ইয়াক ঘহিলে মেলিলে ওকে ইয়াৰ ফিকশন কৰিলে কাপুৰেৰে ঘহিলে কিবা কৰিলে ইয়াৰ পৰা যদি ইলেক্ট্ৰন কেনেবাকে উলাই যাবলৈ হয় বলে ইয়াত প্ৰটনো 13টা আছে ইলেক্ট্ৰনো 13টা আছে এতিয়া যদি এই বাহিৰৰ সেলত থকা এটা ইলেক্ট্ৰন উলাই গুছি যায় ইয়াত এতিয়া প্ৰটন 13টা আছে কিন্তু ইলেক্ট্ৰন 12টাহে আছে ইলেক্ট্ৰনৰ সংখ্যা কমি গল না ইলেক্ট্ৰনৰ চাৰ্জটো কি আছিল নিগেটিভ গতিকে গুটেই এটমটো এতিয়া কি হৈ গল পজিটিভলি চাৰ্জড ইয়াকে আমি চাৰ্জড হৈ যোৱা বুলি কওঁ ইয়াকো ই ধনাত্মক ভাৱে আহিত হল ওকে ই ধনাত্মক ভাৱে আহিত হল বুজি পাইছানে খেলটো সো যেতিয়া এটম এটাৰ পৰা ইলেক্ট্ৰন উলাই যাব তাৰ মানে তাৰ পটন বেছি হৈ গল সো পটনৰ চাৰ্জটো কি পজিটিভ সো ইয়াত এটা পটন বেছি আছে না সো হৈ গলি পজিটিভলি চাৰ্জড সো চাৰ্জ সব বস্তুতে আছে আধান সকলো বস্তুতে আছে কিন্তু জেনাৰেলি মুঠ আধান শূন্য হয় টোটেল চাৰ্জ 0 হয় আৰু কিবা কাৰণত যদি তোমাৰ চাৰ্জৰ ইমবেলেন্স হ'বলে হয় ওকে কেনেবাকে পজিটিভ চাৰ্জ বলে বেছি হৈ গল বলে নিগেটিভ চাৰ্জ বেছি হৈ গল ইলেক্ট্ৰন যেনেকে এৰিলে কোনোবাই আকৌ ইলেক্ট্ৰন লয়ও নহয় সাপোজ ক্লোৰিনে কি বিচাৰে মোৰ ইলেক্ট্ৰন দিয়ক আৰু কোনোবাই ওকে মেটেলে ইলেক্ট্ৰন এৰে আৰু নন মেটেল বিলাকে ইলেক্ট্ৰন লবলৈ বিচাৰে অধাতু পৰমাণু বিলাকে তো ইলেক্ট্ৰন যদি লবলৈ বিচাৰে তাৰ প্ৰটনতে ইলেক্ট্ৰন বেছি হৈ যাব নহয় কি হৈ যাব নিগেটিভলি চাৰ্জড ঋণাত্মকভাৱে আহিত সো আধান 0 তাৰ মানে হৈ গল তোমাৰ কি চাৰ্জলেস কি অনাহিত এটা বস্তু চাৰ্জ 0 মানে চাৰ্জলেস ওকে আৰু যেতিয়া তোমাৰ বলে ইয়াত পজিটিভ চাৰ্জড হৈ গল তাক আমি চাৰ্জড হৈ গল ইট ইজ নাও চাৰ্জড আহিত বুলি কওঁ যেতিয়া আধান বেছি হৈ যায় ধনাত্মক নহলে ঋণাত্মক তাক আমি কওঁ আহিত ওকে সো দেখিলা সকলো বস্তুতে আধান থাকে ওকে আৰু আধান যিবিলাক চাৰ্জৰ পাৰ্টিকল ওকে আধান হৈছে এটা ফান্ডামেন্টাল প্ৰপাৰ্টি সবতে থাকে ওকে সো আধান তোমাৰ দুটা টাইপৰ থাকে
এটা হৈছে কি তোমাৰ পজিটিভ চাৰ্জ আৰু ধনাত্মক আৰু এটা হৈছে নিগেটিভ চাৰ্জ ধনাত্মক আধান আৰু তোমাৰ ঋণাত্মক আধান নিগেটিভ চাৰ্জ ধনাত্মক আধান পজিটিভ চাৰ্জ মানে কি ফৰ এক্সাম্পল উদাহৰণস্বৰূপে পজিটিভ চাৰ্জৰ উদাহৰণ কি আছে পজিটিভ চাৰ্জৰ কি প্ৰটন নিগেটিভ চাৰ্জৰ এক্সাম্পল কি ফৰ এক্সাম্পল ইলেক্ট্ৰন উদাহৰণস্বৰূপে ইলেক্ট্ৰন ওকে ইলেক্ট্ৰনৰ আধানটো ঋণাত্মক আৰু প্ৰটনৰ আধান ধনাত্মক এইটো হৈছে আধান এতিয়া চোৱা মাছটোতো এটা ফাণ্ডামেণ্টেল প্ৰপাৰ্টি ভৰটো সকলোতে আছে পৃথিৱীত যিমানবিলাক বস্তু আছে সকলোৰে ভৰ আছে কাৰোবাৰ 1 কেজি কাৰোবাৰ 2 কেজি কাৰোবাৰ 10 গ্ৰাম কাৰোবাৰ 1 মিলিগ্ৰাম কাৰোবাৰ 1 চেণ্টিগ্ৰাম সব ভৰটো সবৰে আছে সো সবতে যদি ভৰ আছে তেতে ভৰটো এটা ফাণ্ডামেণ্টেল প্ৰপাৰ্টি মাছটো এটা ফাণ্ডামেণ্টেল প্ৰপাৰ্টি চাৰ্জটো এটা ফাণ্ডামেণ্টেল প্ৰপাৰ্টি আমি যেনেকৈ হিট আৰু কাৰেণ্টক হিট তাপ আৰু বিদ্যুৎক যেনেকৈ আমি ডিফাৰেন্সিয়েট কৰিছিলো তাপো শক্তি বিদ্যুৎ শক্তি কিন্তু দুইটা শক্তিৰ মাজৰ পাৰ্থক্য আমি কিদৰে আনিছিলো মনত পেলোৱা ঠিক তেনেকৈ চাৰ্জো ফাণ্ডামেণ্টেল প্ৰপাৰ্টি মাছো ফাণ্ডামেণ্টেল প্ৰপাৰ্টি দুইটাৰে মাজৰ ডিফাৰেন্স আমি কেনেকৈ কৰিম সো হোৱাট ইজ মাছ মাছ ইজ এ ফাণ্ডামেণ্টেল প্ৰপাৰ্টি মাছ হৈছে সকলোৰে বস্তুৰ এটা মৌলিক বৈশিষ্ট্য বা এটা মৌলিক গুণ আধান কি আধান হৈছে সকলোৰে বস্তুৰ এটা মৌলিক বৈশিষ্ট্য বা মৌলিক গুণ আৰু মৌলিক মানে গম পাবা সবতে যেটো আছে ফাণ্ডামেণ্টেল ইট শুড বি ওকে এটা মই যদি কওঁ তোমাৰ সাপোজ তোমাৰ এনিমেল ওকে আৰু তোমাৰ প্লান্ট উদ্ভিদ আৰু প্ৰাণীৰ মাজত তোমাৰ ফাণ্ডামেণ্টেল এটা ডিফাৰেন্স কোৱা ওকে কো পাৰিবানে কোৱাচোন কমেন্ট সেকশনত জনোৱা মোক ফাণ্ডামেণ্টেল মানে মনত ৰাখিবা আকৌ সবতে হ'ব লাগিব উদ্ভিদ আৰু প্ৰাণী প্লান্ট আৰু এনিমেলৰ মাজত এটা ফাণ্ডামেণ্টেল ডিফাৰেন্স কোৱা এটা মৌলিক তোমাৰ পাৰ্থক্য কোৱা বাৰু চাও ফটকে এনিওয়ান কাম অন yes anyone এনিমেল আৰু তোমাৰ প্লান্টৰ মাজত উদ্ভিদ আৰু প্ৰাণীৰ মাজত এটা ফাণ্ডামেণ্টেল ডিফাৰেন্স কোৱা বাৰু চাও কোনে ক'ব পাৰিবা লেকচাৰটো ইয়াতে বহুত মাৰি আছে নহয় হয় নহয় লিখিছে তো কোনবাই ভাল ভাল কমেন্টটো আহিছে দুটা মানে দিছে আকৌ কি টিউশন বেস্ট কৰা যতে বেস্ট পোৱা ততে কৰা ভাই কি নাথ লৰাটোৰ নামটো প্ৰিয়াংশু নাথ যতে বেস্ট পোৱা ততে কৰ ইয়াত আহিছা কেলেনো যতে বেস্ট সময় নষ্ট নকৰিবা পৰীক্ষা পালেহি নহয় দেই মইনা ওকে দেখিলো তুমি দিয়ে আছা এই টিউশন বেস্ট বুলি বেস্টতে থাকা আকৌ সময় নষ্ট কেলে কৰিছা তুমি ষ্টুডেন্টে এনে সেই চেণ্টাৰটোৰ মালিকে এনে আমি নাজানো নহয় সো এনিওয়ান ফাণ্ডামেণ্টেল ডিফাৰেন্স সেল কি সবতে নাথাকে নেকি মই ফাণ্ডামেণ্টেল ডিফাৰেন্সৰ কথা কৈছো প্ৰপাৰ্টিৰ কথা খুদা নাই নহয় ওকে প্লান্ট প্ৰডিউস অক্সিজেন দুজন মানে দিছে প্লান্ট প্ৰডিউস অক্সিজেন সব প্লান্টে অক্সিজেন প্ৰডিউস কৰে নে ভাবি চাইছেনে কেতিয়াবা সকলো প্লান্টে কৰে নে অক্সিজেন প্ৰডিউস নে কোনোবাই নকৰিবলৈ আছে ভাবি চাবা সেই কোৱেশ্যনটো মই তোমাক দিলো যি কৈছা যে কোনোবাই ক'লা যে ইয়েস তোমালোকৰ এনসাৰ বিলাকে মই ফাৰ্স্ট চাই লৈছো না সো কোনোবাই কৈছা যে এই যে প্লান্টে তোমাৰ অক্সিজেন প্ৰডিউস কৰে প্লান্টে অক্সিজেন প্ৰডিউস সকলোৱে কৰে নে চাবাচোন সো সকলোৱে যদি নকৰে ইটস নট এ ফাণ্ডামেণ্টেল ডিফাৰেন্স কোনোবাই কৈছা যে প্লান্টছে নিজৰ খানা নিজে বনাব পাৰে এনিমেলে নোৱাৰে yes it is a difference but it is not a fundamental difference কিয় ভেকুৰে পাৰে নেকি বেংছটাই পাৰে নেকি যিবিলাক প্ল্যান্টৰ গ্ৰীন কালাৰ প্ল্যান্ট সিহঁতে ফটোসিনথেসিস কৰিছে নিজৰ খানা নিজে বনাইছে হয় নহয় বাৰু ক্লোৰোফিলৰ প্ৰেজেন্সত সো ভেকুৰেটো নোৱাৰে হয় নে নহয় so it is not a fundamental difference কোনোবাই কৈছে প্ল্যান্টে মুভ কৰিব নোৱাৰে এনিমেলে পাৰে সব প্ল্যান্টে মুভ কৰিব নোৱাৰে নে কোনোবাটো আছে মুভ কৰিব প্ল্যানটো আছে নেকি চাবাচোন ৰিচাৰ্চ কৰি আজি মুভ কৰিব পৰা প্ল্যানটো আছে নেকি হা সো মই কি কৈছো চোৱা ফাণ্ডামেণ্টেল ডিফাৰেন্স কি জানা প্ল্যান্টৰ সেলত সেল ওয়াল আৰু সেল মেমব্ৰেন দুইটা থাকে কিন্তু এনিমেলৰ সেলত না অনলি সেল মেমব্ৰেন থাকে
চেল ৱাল নাথাকে, কোষ বেৰ নাথাকে, হয়নে? প্ৰাণীৰ কোষবিলাকত কোষাবৰণ থাকে, কিন্তু উদ্ভিদৰ কোষাবৰণ থাকে, কোষ বেৰ থাকে। ইটছ এ ফাণ্ডামেণ্টেল ডিফাৰেঞ্চ। পৃথিৱীত যিমান প্লেণ্ট আৰু যিমান এনিমেল আছে চবতে সেইটো আছেই। চ' ফাণ্ডামেণ্টেল বস্তুটোৰ মিনিংটো মই সেইটো ক'ব বিচাৰিছো। ঠিক তেনেকে চোৱা, ফিজিক্সত আমাৰ মই কি বুজাইছো যে ভৰটো এটা ফাণ্ডামেণ্টেল প্ৰপাৰ্টি। সকলো বস্তুতে তোমাৰ ভৰ আছে। What is charge? চাৰ্জটো এটা ফাণ্ডামেণ্টেল প্ৰপাৰ্টি। সব বস্তুতে চাৰ্জটো আছে। ডিফাৰেঞ্চটো কি তেতিয়াহ'লে? কেনেকে ডিফাৰেঞ্চিয়েট কৰিম? ডিফাৰেঞ্চ ডেফিনেটলি আছে, কিন্তু বুজাম কেনেকে? কেনেকে বুজাম যে এইটো হৈছে পেন, ইয়াৰো মাছ আছে, এৰি দিলো তাক, টানি লৈ গ'ল কোনে? আৰ্থৰো মাছ আছে, আৰু সেই মাছে যে মাছক টানিলে, এই ফৰ্চটো কি? এই ফৰ্চটো কি ফৰ্চ বুলি কওঁ আমি? গ্ৰেভিটেশ্যনেল ফৰ্চ, মধ্যাকৰ্ষণিক, মহাকৰ্ষণিক বল। চ' মাছ হৈছে এনেকুৱা এটা ফাণ্ডামেণ্টেল প্ৰপাৰ্টি যিটো কাৰণে ইটোৱে সিটোক তোমাৰ দুটা অবজেক্টৰ মাজত যিটো প্ৰপাৰ্টিৰ কাৰণে কি ফৰ্চ জেনেৰেট হয়? গ্ৰেভিটেশ্যনেল ফৰ্চ। ওকে, যাক আমি কি বুলি কওঁ? মহাকৰ্ষণিক বল। মহাকৰ্ষণিক বল সৃষ্টি হয়। ওকে, ভৰটো হৈছে, মাছ হৈছে সকলো বস্তুৰে, পৃথিৱীত যিমান বস্তু আছে, তোমালোকে ক্লাছ 9ত পঢ়িছা, পৃথিৱীত যিমান বস্তু আছে সকলোৱে ইটো সিটোক আকৰ্ষণ কৰে, চবেই টানি আছে ইটোৱে সিটোক। কাৰ কাৰণে? ভৰৰ কাৰণে। আৰু সেই মাছৰ কাৰণে দুটা অবজেক্টৰ মাজৰ যিটো ফৰ্চ ক্ৰিয়েট হৈছে সেইটোকে আমি কি বুলি কৈছো? গ্ৰেভিটেশ্যনেল ফৰ্চ। ওকে, মই মহাকৰ্ষণিক বল। ঠিক তেনেকে চাৰ্জটো কি? আধান কি হয়? আধানো এটা ফাণ্ডামেণ্টেল প্ৰপাৰ্টি যিটো কাৰণে দুটা চাৰ্জ অবজেক্টৰ মাজত ফৰ্চ জেনেৰেট হৈছে। এই ফৰ্চটো কি? গ্ৰেভিটেশ্যন নেকি? নো, এইটো কি ফৰ্চ বুলি কওঁ আমি? ইলেক্ট্ৰষ্টেটিক ফৰ্চ। ওকে, ইলেক্ট্ৰষ্টেটিক ফৰ্চ। আমি ইলেক্ট্ৰিক কাৰেণ্ট বুজিবলৈ একদম ফাণ্ডামেণ্টেল যিবিলাক কথা সেই কথাবিলাক আমি পঢ়ি আছো, ফাণ্ডামেণ্টেল। ইলেক্ট্ৰষ্টেটিক ফৰ্চ, স্থিতি বিদ্যুতিক বল, স্থিতি বৈদ্যুতিক বল বা স্থিতি বিদ্যুৎ বল। স্থিতি বৈদ্যুতিক বল। ওকে, দেখিছানে? এতিয়া কৰি দিলে না ডিফাৰেন্স। চাৰ্জ কি? চাৰ্জ ইজ এ ফাণ্ডামেণ্টেল প্ৰপাৰ্টি অফ এনি অবজেক্ট, অফ এনি পাৰ্টিকলছ, due to which electrostatic force between two charges, okay, will be experienced. Mass কি হয়? Mass is a fundamental property of any object, of any particle, due to which gravitational force is created. যাৰ কাৰণে gravitational force তোমাৰ ক্ৰিয়েট হৈ আছে। Okay, so চাৰ্জটো তোমাৰ ইউনিট কি? জুখিব লাগিব নহয়, জুখিব লাগিব না, সব বস্তুৱে জুখিব লাগিব। আৰু যদি নুজুখো তেন্তে কি হ'ব বাৰু? ওকে, জুখিব লাগিব না। তো চাৰ্জ কি হয় আমি গম পালো। ওকে, ইটস এ ফাণ্ডামেণ্টেল প্ৰপাৰ্টি। চাৰ্জ কিমান টাইপৰ গম পালো, এক্সাম্পল গম পালো। চাৰ্জটো জুখিব লাগিব নহয়, জুখিবলৈ কি লাগিব আমাক? ইউনিট, হয় নহয়? নুজুখিলে ভুল হৈ যাব না। বোলে দেউতা তোমাৰ বজাৰৰ পৰা বোলে মাংস লৈ আহিছে, দেউতা তুমি ফোন কৰিলে দেউতা আজি বজাৰৰ পৰা মাংস লৈ আহিবা, তেতিয়া হ'লে কিমান নিম? তুমি যদি কোৱা 100, 100 বুলি কৈলে নহ'ব, তোমাৰ ইউনিট ক'ব লাগিব। 100 গ্ৰামে আনিবা, 100 কেজিয়ে আনিবা, 100 টকা আনিবা। ইউনিট ইজ ভেৰি ইম্পৰ্টেণ্ট। উইদাউট ইউনিট ফিজিকেল তোমাৰ কোৱান্টিটি এটাৰ কোনো মিনিঙেই নাই। তোমাৰ ইউনিটটো দিলেহে আমি বুজি পাম তাক এক্সেক্টলি হিচাপটো কিমান তাৰ। ওকে, চ' চাৰ্জটোৰ ইউনিট আছে। চ' চাৰ্জৰ যিটো SI ইউনিট, চাৰ্জৰ SI ইউনিটটো কি জানানে বাৰু? কুলম্ব, COULOMB। কুলম্বটো যেতিয়া লিখিবা নহয়, সদায় ফাৰ্ষ্টৰ লেটাৰটো স্মল c লিখিবা, কাৰণ কুলম্ব বুলি কোৱা যিজন মানুহৰ উপাধি। ওকে, এই কুলম্বৰ নামটো আমি জানা টাইটেল লিখোতে কি লিখো? সিটো কেপিটেল লেটাৰ লিখো, কিন্তু সেই টাইটেলটোকে আমি তেখেতৰ সন্মানাৰ্থে, তেখেতৰ অনৰত আমি ইউনিট হিচাপে ইউজ কৰিছো। তেতিয়া কিন্তু কি লিখিব লাগিব? স্মল ইউনিট, স্মল, এইটো ফাৰ্ষ্টৰ লেটাৰটো কৰিব লাগিব স্মল r। ওকে, চ' চাৰ্জৰ SI ইউনিটটো কি? কুলম্ব। ওকে, কুলম্বটো কেপিটেল C ৰে বুজায়। চ' চাৰ্জৰ SI ইউনিটটো হৈছে কুলম্ব, কুলম্বটো বুজায় তোমাৰ কেপিটেল C। ওকে, এইটো চাৰ্জৰ SI ইউনিট। চাৰ্জৰ SI ইউনিটটো কি? কুলম্ব। ওকে, এতিয়া চাৰ্জৰ আৰু কিবা কিবি ধেৰ ইউনিট আছে। ওকে, এতিয়া যেনেকে ডিষ্টেন্সৰ SI ইউনিট কি? মিটাৰ। ডিষ্টেন্সৰ আৰু সৰু সৰু ইউনিট কি আছে? চেণ্টিমিটাৰ, মিলিমিটাৰ, মাইক্ৰমিটাৰ, নেনোমিটাৰ, পিকোমিটাৰ, ওকে, ফাৰ্মিমিটাৰ। চ' ইয়াত তেনেকে তোমাৰ চাৰ্জৰ SI ইউনিট কুলম্ব। চাৰ্জৰ আৰু কিছুমান স্মলাৰ ইউনিট কি আছে? এইটো SI একক। হা, SI এককটো চাৰ্জৰ
চাৰ্জৰ SI একক কুলম কুলম বুলি এনেকে অসমীয়াত লিখিব পাৰা বা অসমীয়া মাধ্যমৰখিনি কুলম বুলি এনেকে ইংৰাজী লিখিলেও কেতিয়াও কাটিব নোৱাৰে কুলমটো বুজাই কেপিটেল C শৰ্ট ফৰ্মত লিখিলে কেপিটেল C আৰু ফুল ফৰ্মত লিখিলে স্মল C ৰে ষ্টাৰ্ট কৰিব লাগিব ওকে চাৰ্জৰ আৰু কিছুমান ইউনিট কি another units of charge okay চাৰ্জৰ কিছুমান smaller units যদি খুধে smaller units of charge চাৰ্জৰ আন কিছুমান সৰু ইউনিট সৰু একক ওকে আধানৰ আন কিছুমান সৰু একক কি আছে সৰু একক চাৰ্জৰ বেলেগ কিছুমান স্মলাৰ ইউনিট কি আছে মিলি কুলম মাইক্ৰ কুলম ওকে তোমালোকৰ কিতাপত তোমাৰ মিলি আৰু মাইক্ৰ এই দুটা বিষয় জানিব দিছে কি হ'ব তোমাৰ আধানৰ আন কিছুমান সৰু একক মিলি কুলম মিলি COULOMB মিলি কুলম ওকে এইবিলাক মিলি কুলম্বক লিখে স্মল m কেপিটেল C মাইক্ৰ কুলম মাইক্ৰকুলম্বক বুজাই এইটো মিউ এই সিম্বলটো কয় মিউ ইটস এ গ্ৰীক সিম্বল ৰাইট মিউ গ্ৰীক সিম্বল বহুত আছে বহুত বিলাক গ্ৰীক লেটাৰ আছে জানা তোমাক কেনেমান পাইছা এইটো হৈছে কেপিটেল লেটাৰ আলফা এইটো কেপিটেল লেটাৰ বিটা এইটো কেপিটেল লেটাৰ গামা এইটো কেপিটেল লেটাৰ ডেল্টা এইটো কেপিটেল লেটাৰ গামা এইটো কেপিটেল লেটাৰ ডেল্টা তেনেকে ফাই পাই সাই একদম এইটো হৈছে কেপিটেল লেটাৰ ওমেগা ওকে আৰু এইটো হৈছে তোমাৰ স্মল লেটাৰ আলফা এইটো হৈছে তোমাৰ স্মল লেটাৰ বিটা এইটো হৈছে স্মল লেটাৰ গামা এইটো হৈছে স্মল লেটাৰ ডেল্টা তেনেকে থিটা বিটা পাই ফাই সাই একদম লাষ্টত তোমাৰ লেটাৰটো হৈছে ওমেগা এইবিলাক কিছুমান গ্ৰীক লেটাৰ এই সিম্বল বিলাক আমি ফিজিক্সত বা কেমিষ্ট্ৰিত বা সায়েন্সত তোমাৰ বা ম্যাথমেটিক্সত বেলেগ কিছুমান ফিজিক্যাল কোয়ান্টিটি বুজাবলৈ আমি ইউজ কৰো ঠিক আছে সো দিস আর সাম গ্ৰীক লেটাৰ্স আমাৰ যেনেকে ক খ গ ঘ এ বি সি ডি দিস আর আলফা বিটা গামা ডেল্টা দিস আর some Greek letters okay আৰু আমাৰ এই চেপ্টাৰটো তোমাৰ এই গ্ৰীক লেটাৰটো ইউজ হ'ব ঠিক আছে এইটো এটা আমি ইউজ কৰিম এতিয়া তোমাৰ এই সিম্বলটো এইটো মিউটো ইউজ হৈছে ইয়াত তোমাৰ মাইক্ৰ এটা মাইক্ৰ মানে কি চাবা সো চাৰ্জৰ কিছুমান সৰু ইউনিট লিখিলো মিলি কুলম এন্ড মাইক্ৰ কুলম এটা মিলি কুলম মানে কি চোৱা আমি জানো মিলিমিটাৰ 1 মিলিমিটাৰ মানে কি 1/1000 মিটাৰ হয় নহয় বৰ মিলি মানে 1000 1/1000 1/1000 মানে কি 1/1000 মানে কি 1000 পানে হৈ গল 10 to the power 3 10 to the power 3 টো যদি ওপৰলৈ যাও কি হ'ব 10 to the power -3 সো 1 মিলিমিটাৰ মিলি মানে কি যাব 10 to the power -3 মিটাৰ ওকে সো তোমালোকে মনত ৰাখিবা মিলি শব্দটোৰ অৰ্থ হৈছে তোমাৰ 10 to the power -3 আৰু ঠিক তেনেকে মাইক্ৰ মানে হৈছে তোমাৰ মিউৰে যেটো বুজাইছো মাইক্ৰ বস্তুটোৰ মিনিং হৈছে 10 to the power -6 ওকে এটো অকল তোমাৰ মিটাৰ না মাইক্ৰমিটাৰ থাকিব পাৰে মাইক্ৰগ্ৰাম থাকিব পাৰে মাইক্ৰ কুলম থাকিব পাৰে মাইক্ৰ ভল্ট থাকিব পাৰে ওকে সো মাইক্ৰ মানে জাস্ট 10 to the power -6 মিলি মানে 10 to the power -3 মানে 1/1000 মিলিমিটার থাকিব পাৰে মিলিগ্ৰাম থাকিব পাৰে মিলি কুলম থাকিব পাৰে মিলি का मतलब क्या होता है 1/1000 10 to the power -3 ओके सो মই এটো লিখি দিছো যে 1 মিলি কুলম মানে কিমান 10 to the power -3 কুলম 1 মাইক্ৰ কুলম 10 to the power -6 কুলম মই চাৰ্জৰ কাৰণে লিখিছো এটো জাস্ট বুজাবলৈ মই লিখিছো ঠিক আছে এইখিনি বস্তু বুজাবলৈ মই লিখিছো যে মিলি মানে কি মাইক্ৰ মানে কি সো চাৰ্জৰ কিছুমান সৰু ইউনিট যদি পৰীক্ষাত খুধে এইবিলাক কিছুমান এক্সেপশনাল কোৱেশ্চন যেবিলাক কোৱেশ্চন পৰীক্ষাত হয়তো খুধা নাই নেকি ক্লাছ না 10ত আজিলৈকে কিন্তু খুধাৰ চান্স আছে ওকে সো এইবিলাক চাৰ্জৰ কিছুমান সৰু ইউনিট এতিয়া কথাটো কি হৈছে তোমাৰ যে চাৰ্জ ফ্লো কেতিয়া হ'ব পটেনশিয়াল ডিফাৰেন্সৰ কাৰণে বুলি সাৰে ক'লে পটেনশিয়াল ডিফাৰেন্স মানে কি বিভৱ ভেদ মানে কি আৰু এটো হৈছে এই চেপ্টাৰটো আটাইতকৈ টান এটা বিষয়বস্তু ঠিক আছে সো সেই পটেনশিয়াল ডিফাৰেন্সটো বিষয়ে মই আজি বুজাবলৈ গৈছো ওকে সো পটেনশিয়াল ডিফাৰেন্স তোমালোকক এটা মই হিন্দীত হ পটেনশিয়াল শব্দটো যেতিয়া পাবা নহয় এনি চেপ্টাৰৰ এনি টপিকত পটেনশিয়াল ওয়াৰ্ডটো যেতিয়া পাবা মনত ৰাখিবা it is related to work done কি কাৰ্যৰ লগত ৰিলেটেড কি তুমি কৰা শক্তিৰ খৰচৰ লগত জড়িত ওকে সো পটেনশিয়াল যেতিয়া ওয়াৰ্ডটো পাবা বিভৱ যেতিয়া শব্দটো পাবা গম পাবা এটো কাৰ্যৰ সৈতে জড়িত শক্তি যেতিয়া খৰচ কৰিবা নহয় তেতিয়া শক্তি পাবা কাৰ্য যেতিয়া কৰিবা শক্তি খৰচ হৈছে কাৰ্য যেতিয়া কৰিবা
তেতিয়া কি হ'ব তুমি কৰা কাৰ্যখিনি এটা শক্তি হিচাপে জমা হ'ব এটা এনাৰ্জি হিচাপে কি হ'ব কি ষ্ট'ৰ হ'ব তুমি যদি ৱৰ্ক ডান কৰিছা এনাৰ্জি খৰচা কৰিলেহে এনাৰ্জি পাবা ওকে ফৰ এক্সাম্পল চাবা হা এটা তোমালোকক সিম্পল তৰিকাৰে বিভৱটো কি হয় মই বুজাইছো এতিয়া এই পেনটো সাপোজ ঠিক আছে এই পেনটো ইয়াত আছে আৰু এই পেনটো মই ইয়ালৈ লৈ গলো এই দুইটা পইণ্টৰ মাজত কি আছে জানানে বিভৱৰ পাৰ্থক্য আছে পটেনচিয়েলৰ ডিফাৰেন্স আছে ওকে এইটো পইণ্টৰ পটেনচিয়েলতকে এই পইণ্টৰ পটেনচিয়েলটো বেছি এইটো কি পটেনচিয়েল গ্ৰেভিটেশনাল পটেনচিয়েল মহাকৰ্ষণিক বিভৱ কাৰণ এইটো আৰ্থৰ সাৰাউণ্ডিঙত আছে না আৰু আৰ্থৰ কি আছে মাছৰ কাৰণে এই ফোৰ্সটো ক্ৰিয়েট হৈছে নাই এটো কাৰণে হে ফোৰ্সটো কি বুলি কওঁ তোমাৰ গ্ৰেভিটেশনাল ফোৰ্স মাছৰ কাৰণে ক্ৰিয়েট হৈছে না এটা সেই পটেনচিয়েলটো হেতু কাৰণে কি বুলি কৈছো মই গ্ৰেভিটেশনাল পটেনচিয়েল এটা তোমালকে ফুদিব পাৰে যে স্যাৰ আপুনিটো পটেনচিয়েলটো ৱৰ্ক ডানৰ লগত ৰিলেটেড বুলি কৈছিলে কাৰ্যৰ লগত ৰিলেটেড খৰচ কৰা শক্তিৰ লগত ৰিলেটেড হাউ কেনেকে তোমালোকে নিজে চিন্তা কৰাচোন এই পেনটো সাপোজ টেবুলত পৰি আছে টেবুলত পৰি থকা পেনটো মই টেবুলৰ পৰা দাঙি আনি পেলাই এই পইণ্টলৈকে আনিবলৈ মই যিমানটো ৱৰ্ক ডান কৰিলো যিমানটো শক্তি খৰচ কৰিলো তাতকে সেই টেবুলত থাকি পেনটো মই এই ইয়াতকে ওপৰৰ এটা পজিশনলৈ নিবলৈ বেছি ৱৰ্ক ডান কৰিবলগীয়া হৈছে না এই পেনটো মই আকৌ কৈছো পটেনচিয়েলটো ক্লিয়াৰ কৰিবা পটেনচিয়েল ডিফাৰেন্স বুজি পাব লাগিব তেতিয়াহে ইলেক্ট্ৰিক কাৰেন্ট বাকিখিনি মই ইজি বনাই দিম পটেনচিয়েল ডিফাৰেন্স জাস্ট কনসেপ্টটো ক্লিয়াৰ কৰা সো হেতু কাৰণে ইলেক্ট্ৰিকেল পটেনচিয়েল ডিফাৰেন্সৰ আইডিয়া কৰিবলৈ যোৱা আগত ওকে মই আই ওয়ান্ট টু এক্সপ্লেইন এবাউট দ্য গ্ৰেভিটেশনাল পটেনচিয়েল ডিফাৰেন্স মহাকৰ্ষণিক বিভৱ ভেদৰ বিষয়ে মই আলোচনা কৰিব বিচাৰিছো সো মই কি ক'ব বিচাৰিছো যে এইটো পেনটো টেবুলত আছে সো এই পেনটো ইয়াৰ পৰা আনি মই এইখিনিলৈকে আনিবলৈ মই যিমানটো ৱৰ্কডান কৰিছো এই পেনটো ইয়াৰ পৰা দাঙি ইয়ালৈ মই তাতকে বেছি ৱৰ্কডান কৰিছো না আৰু মই কি কৈছো ৱৰ্কডান যিমান বেছি কৰিছা নহয় সিমানে পটেনচিয়েল বাঢ়ি গৈ থাকিব সো এই পইণ্টৰ পটেনচিয়েল ইয়াতকে বেছি এটা পটেনচিয়েলৰ ডিফাৰেন্সৰ কাৰণে কি হৈছে চোৱা মাছ ফ্লো কৰিছে ভৰৰ এটা জেগাৰ পৰা অন্য এটা স্থানলৈ কি মুভ কৰিছে সো ভৰৰ মুভমেন্ট মাছৰ মুভমেন্ট কি কাৰণে হৈছে গ্ৰেভিটেশনাল পটেনচিয়েল ডিফাৰেন্সৰ কাৰণে আৰু পটেনচিয়েল ডিফাৰেন্সৰ মিনিংটো কি তুমি ৱৰ্ক ডান কৰিছা কাক নিবলৈ ৱৰ্ক ডান কৰিছা মাছক কঢ়িয়াই নিবলৈ ভৰক ওকে সো ৱৰ্ক ডান কিমান কৰিলা ডিভাইড বাই k কেজি তুমি লৈ গলা এটো হৈছে তোমাৰ গ্ৰেভিটেশনাল পটেনচিয়েল ওকে ৱৰ্ক ডান কিমান কৰিছা আৰু কিমান কেজি লৈ গৈছা এই ইয়াৰ পৰা আমি উলিয়াব পাৰো গ্ৰেভিটেশনাল পটেনচিয়েল ৱৰ্ক ডানৰ লগত আৰু অলপমান আৰু এটা বেসিক বস্তু আছে ইনফিনিটিৰ পৰা আনি কৰা ৱৰ্ক ডান ওকে সো ইনফিনিটিৰ পৰা আনি কৰা ৱৰ্ক ডান মানে কি চাবা বহুতে ইনফিনিটি শব্দটো বুজি নাপায় হেতু মই ফাৰ্স্ট বুজাই ল'ব লৈছো এই চেপ্টাৰটোত আছে তোমালোকৰ পটেনচিয়েলৰ যেটা মিনিং আছে ইনফিনিটিৰ পৰা আনি পেলাই যেটা ৰাখিছো হেতু ৱৰ্ক ডান ইনফিনিটি মানে কি অসীম মানে কি চাবা অসীম মানে হো চকুৰে নেদেখা এটা বস্তু নহয় হেতু আমি চকুৰ লগত দিলে বস্তুটো দেখিছো ক'ত আছে বলে অসীমত আছে চকুৰে নেদেখা এটা দূৰত আছে বলে ওকে এতিয়া ফিজিক্সত আমি অসীম বা ইনফিনিটি বস্তুটো বুজিবলৈ ট্রাই কৰো হা সাপোজ এটা ম্যাগনেট এটা চুম্বক এটা আছে আমি সদায় দেখি থকা বস্তুবিলাকৰ ওপৰতে মই এক্সপ্লেইন দি পেলাই মানে এক্সাম্পল দি বুজাব বিচাৰিছো চুম্বক সকলে দেখিছা ম্যাগনেট সকলে দেখিছা হয় না বাৰু এতিয়া চোৱা এই ম্যাগনেট টুকুৰা আছে চুম্বক টুকুৰা আছে সো এইখিনতে এটা অবজেক্ট এটা মানে তোমাৰ অবজেক্ট এটা আছে বলে কি আছে বলে ধাতু চুম্বকে টনা এটা ধাতুৰ নাম কোৱাচোন কি হ'ব পাৰে আইৰন ওকে লোহাৰৰ টুকুৰা এটা আছে সো চুম্বকটো ইয়াক টানিব নাই এটো কি ফোর্স এটো না গ্ৰেভিটেশনাল না ইলেক্ট্ৰোস্ট্যাটিক এটো মহাকৰ্ষণ বা তোমাৰ স্থিতি বৈদ্যুতিক বল নহয় কিন্তু এটো হৈছে চুম্বকীয় বল হয়নে এটো এটা বেলেগ এটা ফোর্স নহয় নে বাৰু so there are many fundamental forces in nature gravitational force আছে electrostatic force আছে magnetic force আছে strong nuclear force আছে weak nuclear force আছে বহুত বেলেগ force আছে নহয় নে বাৰু না বেলেগ টাইপৰ ফোর্স আছে এতিয়া চুম্বক এটা কি কৰিব এই বলে এইখিনতে বলে গজালটা ৰাখি দিছো মই চুইক কে টানিছে বলে গজালটো মই অলপ দূৰলৈ লৈ গলো ওকে তেতিয়াও হি টানিছে বহুত ষ্ট্ৰং চুম্বক বলে এই গজালটো এইখিলে লৈ গলো এইখিনটাও হি টানিব পৰা নাই আৰু কিন্তু অলপ ফোর্সটো আছে এই চুম্বক টুকুৰাৰ পৰা অলপ ইমান দূৰলৈ লৈ গলো বলে মই গজালটো একেবাৰে টানিবই নোৱাৰিলে বলে সো গজালটো ক'ত আছে অসীমত আছে অসীম মানে তুমি চকুৰে দেখা মই চকুৰে দেখা অসীমটো নহয়
চুম্বকে তাক টানিবই নোৱাৰে একো ফৰ্চেই দিবগে নোৱাৰে আৰু সেইখিনি পইণ্টত তো সি কলৈ গৈ আছে অসীমলৈ গুচি গ'ল সি অসীমত আছে ইনফিনিটিত আছে সো ইনফিনিটি মানে হৈছে তাৰ ম্যাগনেটিক ফিল্ডৰ বাহিৰত আছে তাৰ চুম্বক ক্ষেত্ৰৰ বাহিৰত আছে চুম্বক ক্ষেত্ৰ মানে কি যিমান যিখিনি জাগা লাগে যিমানটো স্থানলৈকে তাক সি ফোৰ্স দি আছে সেই ফোৰ্সৰ লগত ৰিলেটেড কি ম্যাগনেটিক ফিল্ড কি ফোৰ্স ম্যাগনেটিক ফোৰ্স তেনেকে গ্ৰেভিটেশনাল ফোৰ্সৰ লগত ৰিলেটেড গ্ৰেভিটেশনাল ফোৰ্সৰ লগত ৰিলেটেড গ্ৰেভিটেশনাল ফিল্ড তেনেকে চাৰ্জৰ লগত ৰিলেটেড ইলেক্ট্ৰিক চাৰ্জৰ লগত ৰিলেটেড যেটো ফোৰ্স সেই ফোৰ্সটো যেটো জায়গাত আছে আমি কম ইলেক্ট্ৰিক ফিল্ড আছে এটো পেনটো এই দিলু গুছি গল না মানে কি আছে গ্ৰেভিটেশনাল ফোৰ্স আছে মানে গ্ৰেভিটেশনাল ফিল্ড আছে গ্ৰেভিটেশনাল ফোৰ্স জেনাৰেট হৈছে না চুম্বক এটা ইয়াত আছে বলে ঢাকি থৈছে মই নাজানো কিনো আছে ঢাকি থৈছে গজাল টুকুৰা হলে খাটকে টানি লৈ গুছি গল আৰু এটো কি তাৰ সাৰণিকত ম্যাগনেটিক ফিল্ড আছিল ম্যাগনেটিক ফিল্ড মানে কি হি ফোৰ্স দিব পাৰিছে গ্ৰেভিটেশনাল ফিল্ড মানে কি সেই জায়গাত হি গ্ৰেভিটেশনাল ফোৰ্স ক্ৰিয়েট কৰিব পাৰে মহাকৰ্ষণিক বল তেনেকে ইলেক্ট্ৰষ্টেটিক ফোৰ্স মানে কি সেই জায়গাত চাৰ্জ যদি ৰাখি দিয়া চাৰ্জটোৰ ওপৰত ফোৰ্স এপ্লাই হ'ব তাৰ আশে-পাশে কোনোবা চাৰ্জ আছে হেতু কাৰণ তাৰ ওপৰত ফোৰ্স দিব পাৰিছে তো চাৰ্জ এটাৰ সাৰাউন্ডিং টুক আমি ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ মাস এটাৰ সাৰাউন্ডিং টুক ভৰৰ আমাৰ চাৰিওফালৰ ক্ষেত্ৰখনক আমি মহাকৰ্ষণিক ক্ষেত্ৰ গ্ৰেভিটেশনাল ফোৰ্স গ্ৰেভিটেশনাল ফিল্ড বুলি কওঁ আৰু ম্যাগনেট তাৰ সাৰাউন্ডিং টুক আমি ম্যাগনেটিক ফিল্ড বুলি কওঁ ওকে এতিয়া কথাটো হল চোৱা যে এটা এটা ম্যাগনেটৰ হইলৈকে তালৈকে টানিবকে নোৱাৰিলে বলে বস্তুটো কি কোন আছে ইনফিনিটিত আছে কি অসীমত আছে ওকে এতিয়া ঠিক তেনেকে এই পেনটো আৰ্থৰ ভিতৰত আছে না আৰ্থে মানে তাক আৰ্থৰ গ্ৰেভিটেশনাল ফিল্ডৰ ভিতৰত আছে না সো এই পেনটোক অসীমৰ পৰা আনি ইয়াত ৰাখিবলৈ যিমানটো যোগদান কৰিছিল মানে এখন পৃথিৱীখন ওকে এখন পৃথিৱী মই মহাকৰ্ষণিক বিভৱটো বুজাই লৈছো হেতুকে ইলেক্ট্ৰষ্টেটিক পটেনশিয়েলটো বুজি পাবা একেবাৰে ইজি সো সেই অসীমৰ পৰা মানে কি জলৈকে বোলে অবজেক্ট এটা আনিম সেই ইয়ালৈকে হে অবজেক্টটোক বোলে টানিব পাৰে আৰ্থে আৰু নোৱাৰে একেবাৰে জিৰো হৈ যায় মানে সো সেই অবজেক্টটোক আনি পেলাই মই ইয়াত ৰাখিবলৈ যেটো যোগদান কৰিছো কাম কিমান কৈছো মই কাৰ্য কিমান কৈছো ডিভাইড বাই কি আনিছো ইয়াক মই মাস আনিছো না সেইটো হৈছে এ পইণ্টত পটেনশিয়েল ওকে এ পইণ্টত পটেনশিয়েল ঠিক তেনেকে অসীমৰ পৰা আনি ইয়াত ৰাখিবলৈ যেটো যোগদান কৰিছো ওকে এটো হৈছে তোমাৰ এইটো পইণ্টত পটেনশিয়েল অবজেক্টটো আনি যিমানটো যোগদান কৰিবা যোগদান বেলেগ কিবা এটা যোগদান কৰিল না অথনি এটো অবজেক্টটো মই আনিছো m কেজি যোগদান কিমান কৰিলি ইমান জুল এতিয়া যোগদান কৰিলি ইমান জুল অবজেক্ট আনিছো এইটোৱে সো পটেনশিয়েল বেলেগ মানে কোনোবাটো পইণ্টত পটেনশিয়েলৰ ডিফাৰেন্স আছে আৰু আৰ্থত কি হয় এই উচ্চৰ পইণ্টতকে আটৰ পইণ্টৰ পটেনশিয়েলটো যিমানে পৃথিৱীৰ পৰা দূৰলৈ গৈ থাকিবা পটেনশিয়েল বাঢ়ি গৈ থাকিব ওকে সো পটেনশিয়েল ডিফাৰেন্সৰ কাৰণে অবজেক্ট এটা ৰাখি দিয়া চুইংকে ফ্লো কৰিব কি হায়াৰ পটেনশিয়েলৰ পৰা লোৱাৰ পটেনশিয়েল ওকে ঠিক তেনেকে এতিয়া চোৱা চাৰ্জ এটা চোৱা এইটো চাৰ্জটো ওকে এইটো চাৰ্জ এটা আছে সো চাৰ্জটোৰ ওচৰলৈ যদি মই বেলেগ এটা চাৰ্জ আনো চাৰ্জটোৰ ওচৰলৈ যদি মই বেলেগ এটা চাৰ্জ আনো নহয় তেতিয়া কি কৰিব লাগিব যোগদান কৰিব লাগিব না ওকে সো এইটো চাৰ্জটো তোমাৰ চাৰ্জটো ওচৰলৈ মই এটা চাৰ্জ এটা আনিছো ইয়াক ঠেলিছে নাই তাৰ এগেইনষ্টত মই কি কৰিছো যোগদান কৰিছো না Wait, my battery to change koi lo. Ek minute. Yes, aro ebar bujai dim. Kuntu bujai dibo lage boli kola. Mo start koriso he. Tomok gravitational potential difference mo sorry, bujai pelai moi electrostatic potential difference to start korim he. ঠিক আছে? Yes. Sar rokhi gol nohoy roi gol. ৰখি গল মানে জীৱ-জন্তুকে ৰখি থাকে ৰখি গল নহয় ৰৈ গল মোক ফটোখনত কিন্তু পুৰা ইলেক্ট্ৰিচিয়ান লাগিছে ন আজিকালি ওকে যদি সায়েন্সৰ প্ৰজেক্ট বা কিবা বনাও তেতিয়া হলে তোমালোকে মোক যোগাযোগ কৰিব পাৰা অৱশ্যে প্ৰজেক্টৰ আইডিয়া বা কিবা কিবি মই নিজেও এটা প্ৰজেক্টৰ ওপৰত কাম কৰি আছো ইলেক্ট্ৰিচিটি আৰ্টিফিচিয়েল ইন্টেলিজেন্স এণ্ড ৰবটিক্সৰ লগত ৰিলেটেড এটা প্ৰজেক্টৰ ওপৰত কাম কৰি আছো তোমালোকৰ কাৰোবাৰ ইন্টাৰেষ্ট থাকিলে সুধিব পাৰা
Yes, নগাঁৱৰ নগাঁৱৰ ৱেলকাম পটেনচিয়েল ইলেক্ট্ৰিকেল পটেনচিয়েল ডিফাৰেন্স বুজাব লাগে মই বুজাম মই ষ্টাৰ্ট কৰিছোহে ইলেক্ট্ৰিকেল পটেনচিয়েল গ্ৰেভিটেশ্যনেল পটেনচিয়েল ডিফাৰেন্সটো হেৰি কৰিছোহে অ'কে ইনফিনিটিত গ্ৰেভিটেশ্যনেল পটেনচিয়েল ডিফাৰেন্সটো কিমান হ'ব ইনফিনিটিত গৈ পটেনচিয়েল ফ'ৰ্চটো তোমাৰ 0 অ'কে ইনফিনিটিত ফ'ৰ্চ 0 সেইটো কাৰণে আমি ইনফিনিটি বুলি কওঁ তাত টানিবগে নোৱাৰে আৰু তাৰ ইম্পেক্টটোৱে 0 হৈ যায় চ' তেতিয়া আমি কওঁ সি ইনফিনিটিত আছে চুম্বক এডালে যিমানখিনি জেগালৈকে বস্তু টানিব পাৰিছে বোলে সি মেগনেটিক ফিল্ডৰ ভিতৰত আছে চুম্বক ক্ষেত্ৰৰ ভিতৰত আছে বোলে অবজেক্টটো ইমান এটা দূৰলৈ লৈ গ'লে এই চুম্বকডালে একেবাৰে টানিবই নোৱাৰা হৈ থাকিলে আৰু তেতিয়া আমি তাক ক'ম ই ইনফিনিটিত গুচি গ'ল অসীমত আছে অ'কে য়েছ আৰু কোৱাচোন তোমালোকৰ ডাউটছ বিলাক কি কি আছে এপত ক্লাছ কেতিয়াৰ পৰা কৰিব মই এপত ক্লাছ কৰিম হাই ছেকেণ্ডেৰী তোমালোকৰ ফাৰ্ষ্ট ইয়েৰ ক্লাছবিলাকৰ ওপৰত বেছিকৈ গুৰুত্ব দিবলগীয়া হৈছে কাৰণ তোমাৰ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত JEE থাকে নিট থাকে তোমাৰ CUET থাকে এগ্ৰিকালচাৰ এণ্ট্ৰেন্স থাকে NEE থাকে তোমাৰ JEE মেইনছ এডভান্স বহুতবিলাক থাকে নহয় তোমালোকে এতিয়া ক্লাছ 10ত ভাল ৰিজাল্ট এটা কৰিলে ভাল কলেজ এখন এডমিশ্যন পাবা তাৰপিছতে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ধামাকা পঢ়িব লাগিব এই দুটা বছৰ যাৰ ধৈৰ্য আছে এতিয়া ক্লাছ 10, 11 আৰু 12 তিনিটা বছৰেই ভালকে পঢ়িব লাগিব এই তিনিটা বছৰ ভালকে যদি পঢ়িছা তেতিয়াহ'লে লাইফৰ বাকী 30টা বছৰ একদম ধুনীয়াকে আৰামত এনজয় কৰিব পাৰিবা আৰু যদি এই তিনিটা বছৰ কেনেবাকে তোমাৰ মই দেখিছো কেইটামান কমেণ্ট ছেকশ্যনত ফটো আমি যদি কৰিবলৈ লোৱা নহয় এই তিনিটা বছৰ জিন্দেগী তোমাৰ লগত ফটো আমি কৰি দিব গম পাইছানে ওকে সো নেক্সট আমাৰ কি নেক্সট ক্লাছ ষ্টাৰ্ট হ'ব নেকি হা হা চ' আই এম ভেৰি চৰি তোমালোকৰ নেক্সট ক্লাছটো আমাৰ এপত ষ্টাৰ্ট হ'ব হৈ গ'ল কোনোবা ক্লাছ চ' ভেৰি চৰি চ' আজি আমি ইলেক্ট্ৰিচিটি চেপ্টাৰটো আমি ইন্ট্ৰডাকশ্যনটো পঢ়িলোঁ আমি নেক্সট ক্লাছৰ পৰা আৰু চাৰ্জ কি হয় পঢ়ি নাথাকোঁ আমি ডাইৰেক্ট ইলেক্ট্ৰিচিটি চেপ্টাৰটোৰ আমি ছেকেণ্ড পাৰ্ট ইলেক্ট্ৰিক পটেনচিয়েল এণ্ড পটেনচিয়েল ডিফাৰেন্সটোৰ বিষয়ে আমি ষ্টাডি কৰিম ঠিক আছে আৰু ইয়াৰ পৰা মজা টান মেথমেটিকেল প্ৰব্লেমছ কৰিব লাগিব যিবিলাক মেথমেটিকেল প্ৰব্লেম যদি এতিয়া কৰি থোৱা নহয় ক্লাছ 12ত তোমালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব অ'কে চ' আমি জাষ্ট এটা ইন্ট্ৰডাক্টৰী ক্লাছ লৈছিলোঁ আজি ঠিক আছে চ' নেক্সট ক্লাছত আমি ভালদৰে চেপ্টাৰটো আকৌ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিম মানে প্ৰথমৰ পৰা মই বেছিক এইবিলাক কথা নকওঁ আৰু চাৰ্জ কি হয় আজি যিখিনি বজালো বা গ্ৰেভিটেশ্যনেল পটেনচিয়েলৰ মই যদি ধাৰণা মই ডাইৰেক্ট ইলেক্ট্ৰষ্টেটিক পটেনচিয়েলৰ বিষয়ে ষ্টাৰ্ট কৰিম ঠিক আছে চ' আজি অলপমান সময় আছিল অৱশ্যে কিন্তু এই অলপমান সময়ত এইখিনি বস্তু কভাৰ কৰিব নোৱাৰিম চ' থেংক ইউ এভৰিৱান নেক্সট ক্লাছত আমি আকৌ লগ পাম আৰু কমেণ্ট ছেকশ্যনত জনাই থবা তোমাৰ এই চেপ্টাৰটো কোনবিলাক কনচেপ্ট বোলে ৰেজিষ্টেন্স হওক গ্ৰেভিটেশ্যনেল ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল হওক বা চাৰ্জ হওক তোমাৰ কণ্ডাক্টৰডালৰ ফ্ৰী ইলেক্ট্ৰন হওক যিটো কনচেপ্ট তোমালোকে বুজি পোৱা নাই এই চেপ্টাৰটোৰ ঠিক আছে আমি তাতে ডিছকাছ চ' আমাৰ অ'কে হৈ গ'ল চ' বাই বাই এভৰিৱান